সঁচাকৈ খুব ভাল লাগিছে। প্ৰথমবাৰৰ বাবে আমি মুখাশিল্পৰ লগত জড়িত হ'ব পাৰিছোঁ। মহাপুৰুষজনৰ অমৰ সৃষ্টি হৈছে মুখাশিল্প আৰু এই মুখাশিল্পৰ লগত প্ৰথমবাৰৰ বাবে যোগদান কৰিব পাৰিছোঁ। এই সুযোগতে আমাৰ কলেজ কৰ্তৃপক্ষ সকলোলৈকে ধন্যবাদ জনাইছোঁ, কাৰণ তেওঁলোকৰ বাবে আমি এই মুখাশিল্পৰ লগত জড়িত হ'ব পাৰিছোঁ। এই কৰ্মশালাত মোৰ লগতে মোৰ সহপাঠী অনুজ অগ্ৰজ প্ৰায় 40-45 জন মানে এই কৰ্মশালাত যোগদান কৰিছে। আৰু এই পাঠ্যপুথিৰ লগত আমাৰ জড়িত নহয় যদিও আমাৰ জীৱনত এটা বৰঙণি জগাব পাৰিব বুলি ভাবিছোঁ আমাৰ এই কৰ্মশালাটোৱে। আমাক শিকাৰুগৰাকীয়ে যিমান দূৰ শিকাবলৈ চেষ্টা কৰিছে, আমিও সিমানখিনি শিকিবলৈ চেষ্টা কৰিয়ে আছোঁ আৰু কৰি যাম। আৰু মুখাশিল্পৰ যি তেওঁলোকে সৃষ্টিকলাটো অব্যাহত ৰাখিছে আৰু যেতিয়া আগবঢ়াই যাওক সেয়া কামনা ৰাখিলোঁ। সকলোকে ধন্যবাদ জনাইছোঁ। এয়া গুৰু সংস্কৃতি আহি আমি মহাবিদ্যালয়ত প্ৰেৰণ কৰিছোঁ। আমাৰ মাজুলী চামগুৰি সত্ৰৰ পৰা আমি আহিছোঁ। ইয়াতে ঢকুৱাখানা মহাবিদ্যালয়ত এই গুৰু সংস্কৃতিয়ে বিশেষ এটা স্থান দখল কৰিবলৈ আগবাঢ়িছে। মুখাশিল্পৰ আমাৰ গুৰু হ'ল পদ্মশ্ৰী হেমচন্দ্ৰ গোস্বামী দেৱ। তেখেতৰ শিক্ষাৰে শিক্ষিত হৈ আমি আজি ঢকুৱাখানা মহাবিদ্যালয়ত এই শিক্ষা দিবলৈ আহিছোঁ। খুব ভাল লাগিছে, খুব সুন্দৰ পৰিৱেশ। এটি সুন্দৰ পৰিৱেশৰ সৃষ্টি হৈছে। প্ৰায় 35গৰাকী ছাত্ৰ ছাত্ৰীয়ে ইয়াত মুখা শিক্ষা গ্ৰহণ কৰিছে আৰু তাৰ লগতে শিক্ষয়িত্ৰীসকলে সম্পূৰ্ণ সহযোগিতা আগবঢ়াইছে। খুব ভাল লগা পৰিৱেশ আৰু অতি আদৰণীয় প্ৰচেষ্টা তেখেতসকলে লৈছে আৰু আমি অসমীয়া হিচাপে গৌৰৱবোধ কৰিছোঁ, যিহেতু গুৰু সংস্কৃতি এনেধৰণে যিমান দূৰ হয় আগবাঢ়ি যাওক আৰু সকলোৱে আদৰি লওক। আৰু আমি এয়া কামনা কৰি আমি সকলোকে ধন্যবাদ জনাইছোঁ। খুব ভাল তেওঁলোকে খুব মানে আগ্ৰহেৰে লৈছে। তেওঁলোকে যি আগ্ৰহ, আমি সঁচাকৈ মানে খুব সুখী হৈছোঁ। সেই আগ্ৰহৰ লগত আমি তেওঁলোকক যিখিনি পাৰিছোঁ চেষ্টা কৰিছোঁ তেওঁলোকক দিবৰ কাৰণে আহিছোঁ। আমি এই শিক্ষা লৈ আছোঁ, কৰি আছোঁ আৰু বৰ্তমান ইয়াক এটা সুদূৰ প্ৰসাৰী হওক তাকে কামনা কৰিছোঁ। ঢকুৱাখানা মহাবিদ্যালয় 2ৰ পৰা 8 এপ্ৰিল 2024 আভ্যন্তৰীণ মান নিৰূপণ কোষ, উদ্যমিতা বিকাশ কোষ, প্ৰতিষ্ঠান উদ্ভাৱনী কোষ আৰু অসমীয়া বিভাগৰ যৌথ প্ৰচেষ্টাত মুখাশিল্পৰ এখনি কৰ্মশালা এসপ্তাহৰ বাবে আয়োজন কৰা হৈছে। আৰু উক্ত কৰ্মশালাত আমাৰ ওচৰত প্ৰশিক্ষক হিচাপে মুখাশিল্প গুৰু হেমচন্দ্ৰ গোস্বামীৰ নেতৃত্বত এদল নিপুণ শিল্পীয়ে ঢকুৱাখানা মহাবিদ্যালয়ত প্ৰায় 35জন ছাত্ৰ ছাত্ৰীক মুখাৰ প্ৰশিক্ষণ প্ৰদান কৰি আছে। ইয়াৰ জৰিয়তে আমি মুখাৰ শৈল্পিক গুৰুত্ব, বাণিজ্যিক গুৰুত্ব ইত্যাদিৰ প্ৰচাৰ আৰু প্ৰসাৰৰ ক্ষেত্ৰত এক বিশেষ ভূমিকা গ্ৰহণ কৰিব বুলি আশাবাদী। ছাত্ৰ ছাত্ৰীসকলৰ মাজত যথেষ্ট উৎসাহ পৰিলক্ষিত হৈছে। আমি প্ৰথমতে প্ৰত্যেক বিভাগৰ ফালৰ পৰা 3জন বা 5জনকৈ ল'ৰা ছোৱালী নিৰ্বাচিত কৰি উক্ত কৰ্মশালাৰ বাবে প্ৰস্তুত কৰিছিলোঁ। কিন্তু পিছলৈ দেখা গ'ল যে মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকল স্বতঃস্ফূৰ্তভাৱে এই প্ৰশিক্ষণত যোগদান কৰিবলৈ তেওঁলোক আগবাঢ়ি আহিছে। আৰু ইয়াৰ উপৰি ওচৰৰ যিবিলাক বিদ্যালয় আছে, বহুকেইখন বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীও আমি লাভ কৰিছোঁ। গতিকে বিভিন্ন বয়সৰ বিভিন্ন প্ৰশিক্ষাৰ্থীসকলে ইয়াতে স্বতঃস্ফূৰ্তভাৱে আমাৰ যি লাইচিয়াম আছে, আমাৰ মুকলি শিক্ষা কেন্দ্ৰ, তাতে মুখাৰ প্ৰশিক্ষণ 2 এপ্ৰিলৰ পৰা লৈ আছে।